ওকে, হেল্ল' মাই ডিয়াৰ ব্ৰাদাৰ এণ্ড চিষ্টাৰ। আশা কৰোঁ তোমালোকলে ভালে আছা আৰু ভালদৰে পঢ়া পাতি কৰি আছা। আমি এতিয়ালৈকে বিভিন্ন ধৰণৰ টপিক এটা এটাকৈ আলোচনা কৰিলোঁ। ইউটিউবত মই বহুত ধুনীয়াকৈ গোটেই টপিকবিলাক এটা এটাকৈ আলোচনা কৰি আছোঁ, ৰাইট? আৰু আশা কৰোঁ তোমালোকে মোৰ ভিডিঅ'বিলাক চাই আছা আৰু গোটেইবিলাক বস্তু বুজি পাইছা। আজি ভাবিলোঁ অকণমান ছেপাৰেটলি এটা বেলেগ ভিডিঅ' লৈ আহোঁ, য'ত মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এখন আলোচনা কৰোঁ, যিখন 2024 কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ। আলোচনা নহয়, একজেক্টলি আমি অকণমান এনালাইচিছ কৰোঁ যে এই কুৱেশ্যন পেপাৰখনত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। আমি এটা বস্তু জানো, আমাৰ যিবিলাক বোৰ্ড এক্সাম থাকে, এই বোৰ্ড এক্সামবিলাকত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা মেক্সিমাম কুৱেশ্যন ৰিপিট হৈ থাকে। তোমালোকে ভিডিঅ'টো মনোযোগ দি শুনিবা দেই, মই যিখিনি বস্তু ক'ব খুজিছোঁ। এই যিবিলাক বোৰ্ড এক্সাম থাকে ন, এই বোৰ্ড এক্সামবিলাকত ক্লাছ 10 হওক বা 12 বা আমাৰ ডিগ্ৰী লেভেল এক্সামবিলাকতো কি হয়, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাকৰ পৰা মেক্সিমাম কুৱেশ্যন ৰিপিট হৈ থাকে। কাৰণ ষ্টুডেণ্টৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি পেলাই গোটেই কুৱেশ্যন এনচাৰবিলাক বেক টু বেক ইয়াৰতো দিয়ে থকা হৈছে। তো তাৰ পৰা কিছুমান কুৱেশ্যন মেক্সিমাম ৰিপিট হৈ থাকে, ৰাইট? তো যিহেতু ৰিপিট হৈ থাকে, গতিকে আমি আজি 2024 পেপাৰখন আমি চাই লওঁ, হ'ব? মইতো বাৰু গোটেইবিলাক ভিডিঅ'ত অলৰেডি ধুনীয়াকৈ গোটেইবিলাক বুকৰ পৰা যিবিলাক চেপ্টাৰ আছে গোটেইবিলাক এটা এটাকৈ আলোচনা কৰিছোঁ টপিকবিলাক। এতিয়ালৈকে মই নেটৱৰ্ক, HTML কমপ্লিট কৰিলোঁ, ডাটাবেছ মই এতিয়া ডিছকাছ কৰি আছোঁ, বিভিন্ন ধৰণৰ টপিক ডিছকাছ কৰি আছোঁ, হয়নে নহয়? তো ইয়াৰ মাজতে ভাবিলোঁ মই এই ইম্পৰ্টেণ্ট পেপাৰখন ডিছকাছ কৰোঁ। এইখন বহু বেছি ইম্পৰ্টেণ্ট, কাৰণ মই ইয়াৰ লাষ্ট ইয়াৰত যিটো 2025 আই থিংক 2025 26 ফাইনেল এক্সামত যিবিলাক মই কুৱেশ্যন আনচাৰ ডিছকাছ কৰিছিলোঁ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা বহুখিনি কুৱেশ্যন মই দিছিলোঁ আৰু মেক্সিমাম কুৱেশ্যন আনচাৰ কি হৈছে এজ ইট ইজ আহি গৈছে। মোক ষ্টুডেণ্টে কমেণ্ট যোগে জনাইছিলে, ৰাইট? গতিকে আমি চাই লওঁ এইখন পেপাৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। আমি ইয়াৰ পৰা এটা আইডিয়া লৈ লওঁ যে কোনকেইটা চেপ্টাৰ বেছি ইম্পৰ্টেণ্ট, কোনকেইটা চেপ্টাৰৰ পৰা বেছি কুৱেশ্যন অহা দেখা গৈছে, হ'ব? প্ৰথমতে আমাৰ কেইটামান কাৰেক্ট এনচাৰ মানে অপশ্যনেল কুৱেশ্যন কেইটামান দিয়ে, আমাক চাৰিটা অপশ্যন দিব, ইয়াৰ পৰা ৰাইট অপশ্যনটো আমি বিচাৰিব লাগিব। যদি ভালদৰে চোৱা, ইয়াতে যিটো এক্সেছ পইণ্ট বুলি আছে, এইটো আমাৰ কম্পিউটাৰ নেটৱৰ্কৰ পাৰ্ট হয়, ঠিক আছে? মই কুৱেশ্যন এনচাৰবিলাক আজি ডিছকাছ নকৰোঁ, জাষ্ট এনালাইচিছ কৰিব বিচাৰিছোঁ যে কোনকেইটা চেপ্টাৰৰ পৰা বেছি কুৱেশ্যন এনচাৰ ইয়াতে অহা দেখা গৈছে। আমাৰ এইটো প্ৰথমটো কি দেখিলোঁ যে নেটৱৰ্কৰ ফালৰ পৰা আহিছে। নেক্সটটো যদি চাব যাওঁ, এইটো ক'ৰ পৰা আহিছে, HTML পৰা আহিছে। আৰু যদি নেক্সটটো চাব যাওঁ, এইটো ক'ৰ পৰা আহিছে, DBMS-ত। তো ইয়াতে আমি কি গম পালোঁ যে আমাৰ প্ৰথমতে যি তিনিটা কুৱেশ্যন, অৰ্থাৎ 1 2 3, এই কুৱেশ্যন পেপাৰ বহুত দীঘল আছে, ঠিক আছে? বহুত দীঘল আছে। ইয়াতে প্ৰথমতে তোমালোকৰ 1 মাৰ্ক কুৱেশ্যনবিলাক থাকিব। ইয়াতে কি থাকিব, ইয়াতে তোমালোকৰ জাষ্ট অপশ্যন কেইটামান দিয়া থাকে, MCQ টাইপত থাকিব। তো প্ৰথমটো আমি দেখা পালোঁ নেটৱৰ্ক, ছেকেণ্ডটো HTML আৰু থাৰ্ডটো কি হৈছে টেবুলৰ ওপৰত, অৰ্থাৎ এইটো কমপ্লিটলি ডাটাবেছৰ ওপৰত। তো এই তিনিটা চেপ্টাৰত প্ৰথমতে ডাইৰেক্ট দি দিছে। তাৰমানে কি এটা আইডিয়া পালোঁ যে এই তিনিটা চেপ্টাৰ বেছি ইম্পৰ্টেণ্ট, হাই প্ৰায়ৰিটি এই তিনিটা চেপ্টাৰতে ৰাখি থৈ দিছে। কিয় ক'লোঁ তোমালোকে গম পাবা, মই অলৰেডি পেপাৰখন চাই লৈছোঁ, যিহেতু মই কিয় ক'ব পাৰিছোঁ এইটো কৈ আছোঁ যে ইয়াতে গম পালোঁ এই তিনিটা চেপ্টাৰৰ পৰা আহিলে নেটৱৰ্ক, তাৰপিছত HTML, তাৰপিছত আহিলে ডাটাবেছ। যদি এতিয়া ইয়াতে চাই লোৱা, নেক্সট পইণ্টটো ক'ৰ পৰা আহিছে তোমালোকে চোৱাচোন। এইটো ইম্পৰ্টেণ্ট ইনফৰমেশ্যন বাই হাইডিং, ইমপ্লিমেণ্টেশ্যন পাৰ্ট, ইনহেৰিটেন্স, এনকেপচুলেশ্যনছ, এবষ্ট্ৰাকশ্যন, পলিমৰফিজম, এই গোটেইবিলাক প্ৰগ্ৰেমিং চেপ্টাৰৰ ফালৰ পৰা আহিছে, এই চাৰিওটা, ঠিক আছে? এতিয়া যদি তুমি ফিল ইন দ্য ব্লেংকছটো চাই লওঁ ন, এইটো আকৌ ক'ৰ পৰা আহিছে চোৱাচোন, মেক এড্ৰেছ, অৰ্থাৎ এইটো নেটৱৰ্কৰ ফালৰ পৰা। এইটো আৰু দিছে যে স্ক্ৰিপ্টিং লেংগুৱেজ, এইটো ৱেব পেজৰ কথা হৈছে, এইটো ক'ৰ পৰা আহিছে, HTML ফালৰ পৰা। এইটো MySQL, এইটো লিখাই আছে, এইটো ক'ৰ পৰা আহিছে, ডাটাবেছৰ পৰা। তো ইয়াতে আমি আল্টিমেটলি এটা আইডিয়া পাই গ'লোঁ যে আমি হাই প্ৰায়ৰিটিত এই তিনিটা চেপ্টাৰ ৰাখিব লাগিব। কোনকেইটা? নেটৱৰ্ক, ডাটাবেছ এণ্ড HTML চেপ্টাৰটো। আৰু যদি এইটো চাই লোৱা, দ্য প্ৰচেছ অফ হাইডিং, এইটো এটা কোনটো প্ৰগ্ৰেমিং। অৰ্থাৎ ইয়াতে আৰু এটা আইডিয়া পালোঁ আমি প্ৰগ্ৰেমিং পাৰ্টটো অকণমান কি হ'ব লাগিব, বেছি ভালদৰে পঢ়িব লাগিব। আচ্ছা, প্ৰগ্ৰেমিঙৰ কেইবাটাও চেপ্টাৰ আছে। যদি ইয়াতে যোৱা, আমাৰ এইটো বাৰু নেটৱৰ্ক হৈ গ'ল, এইটো CSS হৈ গ'ল, HTML, এইটো ডাটাবেছ। নেক্সট ইয়াতে লুপছ আছে, নেষ্টেড লুপছ আছে, এৰেজ আছে, ফাংচনছ আছে, পইণ্টাৰ্ছ আছে, ষ্ট্ৰাকচাৰ্ছ আছে। এই গোটেইবিলাক এটা চেপ্টাৰ হয়। এই গোটেইবিলাক চেপ্টাৰ লগ কৰি পেলাই এইটো এটা ইম্পৰ্টেণ্ট চেপ্টাৰ বুলি ভাবি তোমালোকে পঢ়িব লাগিব। এই প্ৰত্যেকটা এই গোটেইকেইটা কি হ'ব, 1 2 3 4 আৰু ইয়াতে এটা ৰৈ গ'ল 5। এই পাঁচটা চেপ্টাৰ কি হ'ব, এই পাঁচটা চেপ্টাৰ কি হয় বেছি ইম্পৰ্টেণ্ট, কাৰণ ইয়াৰ পৰাও প্ৰগ্ৰেমিং ৰিলেটেড কুৱেশ্যনবিলাক অহা দেখা গৈছে। বুজি পাইছা মই কোনটো বস্তু ক'ব খুজিছোঁ? তো আৰু ইয়াতে এটা চেপ্টাৰ আছে যে এন ইন্ট্ৰডাকশ্যন অফ অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰেম। এইটো বাৰু বহু বেছি ইম্পৰ্টেণ্ট নহয়, ঠিক আছে? এইটো বহু বেছি ইম্পৰ্টেণ্ট নহয়, কিন্তু আচ্ছা এইটো কি পঢ়িবই নালাগে নেকি? য়েছ, উই হেভ টু ডেফিনেটলি ষ্টাডি দিছ ওৱান অলছ'। অ'কে, তথাপি বেছি ইম্পৰ্টেণ্ট এইবিলাক হয়। আৰু তাতকৈ বেছি ইম্পৰ্টেণ্ট কোনটো হৈছে, নেটৱৰ্ক, HTML এণ্ড ডাটাবেছ।
বুজি পাইছা ইয়াতে প্ৰথমতে আমাৰ তাৰ ফলৰ পৰা এই 2024 ৰ কোৱেশ্চন পেপাৰখন দিছিলে আৰু তোমালোকে যদি ভাবিছা যে 2024 ৰ পেপাৰখনৰ পৰা আহিব জানো আহিব লাষ্ট ইয়াৰ 2023 ৰ পৰা বহুত কোৱেশ্চন দি দিছিলে আৰু এইবাৰ 24 ৰ পৰা কোৱেশ্চন দিয়াৰ হাই চান্স আছে আৰু তোমালোকে মোৰ ভিডিও চাবা মই যিবিলাক কোৱেশ্চন দিছিলো বহুতখিনি কমন দিছিলো হায়াৰ সেকেন্ডাৰীটো কমই নালাগে হায়াৰ সেকেন্ডাৰী মই 90 প্লাস কমন দি দিছিলো বুজি পাইছা এইবিলাক মই কোৱা নাই ষ্টুডেন্টে কৈছে ঠিক আছে টপিক বিলাক তোমাৰ আলোচনা কৰি আছো অলৰেডি ইউটিউবত তোমালোকে গমে পাইছা মই গোটেইবিলাক টপিক এটা কৈ বুজাই আছো মই প্লেলিষ্টটো চাবা এই আই বাটনত লিংকটো পাবা ঠিক আছে ইয়াতে আই বাটনত লিংক এটা আহিয়ে গৈছে চাগে তো ইয়াতে চাই লবা গোটেই প্লেলিষ্টটো আছে গোটেইবিলাক এটা কৈ মই ডিসকাস কৰিছো মই থিওৰি বিলাক কনসেপ্ট বিলাক প্ৰ্যাকটিক্যালি এটা কৈ HTML প্ৰগ্ৰাম মই দেখুৱাইছো নেক্সট ইয়াতে চাই লোৱাচোন এইটো কি দিছে আকৌ IP এড্ৰেছৰ নেক্সট ইয়াতে আমাৰ অৰ অপাৰেটৰ এইটো আমাৰ অকমান লজিক গেটৰ ফালৰ পৰা আহিছিলে এইটো আমাৰ লজিক গেটৰ ফালৰ পৰা আহিছে কিন্তু ইয়াতে IP এড্ৰেছ আকৌ এবাৰ আহি গল তো তাৰ মানে কি গম বলো ইয়াৰ পৰা আমাৰ নেটৱৰ্কৰ চেপ্টাৰটো বহুত বেছি ইম্পৰ্টেন্ট বুলি থৈ দিছে এইটো পইন্টাৰ এটা প্ৰগ্ৰামিং চেপ্টাৰটো লৈ থৈ দিছে নেক্সট যদি আৰু ইয়াতে তোমালোকে চোৱা the command is used to verify the connectivity due to computers এইটো আৰু কি হৈ গল আমাৰ নেটৱৰ্কিং চেপ্টাৰটোৰে হৈ গল বুজি পাইছা assign to network এইটো আকৌ নেটৱৰ্কৰ পাৰ্টৰ হৈ গল এইবিলাক হৈছে আমাৰ 1 মাৰ্ক কোৱেশ্চন আনসাৰ ইয়াতে যদি তোমালোকে চাই লোৱা যে এইবিলাক আৰু ইনসাৰ্টৰ কথা কৈছে ইনফৰমেশন ৰিলেটেড এইবিলাক আমাৰ কি হৈ গল আৰু HTML টাইপত হৈ গল ডেসক্ৰিপচন লিষ্টৰ কথা কৈছে এইটো আকৌ HTML হৈ গল এট্ৰিবিউটৰ কথা কৈছে এইটো আকৌ HTML হৈ গল তাৰ পিছত কৈছে যে স্ট্ৰাকচাৰড ইনফৰমেশনৰ এইটো কথা কৈছে এইটো আমাৰ HTML হৈ গল তো ইয়াতে এই গোটেইবিলাক কি হৈছে HTML ফালৰ পৰা বেছি কৈ দিছে আচ্ছা এইটো প্ৰগ্ৰামিংৰ ফালৰ পৰা দিছে বুজি পাইছা HTML পাৰ্টটো বেছি প্ৰিফাৰেন্সত হৈছে নে থোৱা নাই মই ইয়াতে কোৱেশ্চন আনসাৰ বিলাক ডিসকাস কৰা নাই বুজি পাইছা নে পোৱা নাই কোৱেশ্চন আনসাৰ মই ডিসকাস কৰিম আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মই কোৱেশ্চন আনসাৰ বিলাকো ডিসকাস কৰিম আচ্ছা মই ইয়াতে আৰু এটা বস্তু কৈ থৈ দিছো তোমালোকে স্ক্ৰীনত দেখাই পাইছা মই তোমালোকৰ কাৰণে ক্লাছ 10 ৰ কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটছ কিনি লৈ আহিছো ইয়াতে গোটেইখিনি নোটছ ইয়াতে A to Z সিলেবাস প্ৰভাইড কৰি গোটেই কোৱেশ্চন আনসাৰ বিলাক ইয়াতে প্ৰভাইড কৰি থৈ দিছো তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন আনসাৰ বিলাক মেনুৱেলি বনোৱাই থাকাৰ প্ৰয়োজন নাই যদি তোমালোকে নোটখিনি বাই কৰি লোৱা না ঘৰতে বহি পঢ়ি থাকিব পাৰিবা গোটেই নোট বিলাক ইয়াতে থৈ দিছো আৰু কনসেপ্ট বিলাক তো মই ইউটিউবত পঢ়াই আছো অলৰেডি তোমালোকে মোৰ ভিডিও বিলাক চাই আছা আচ্ছা তুমি প্ৰথম এই ভিডিওটো চাই আছা নেকি তুমি নাজানাই চাগে মই অলৰেডি প্লেলিষ্ট কন্টিনিউ কৰি আছো মই বিভিন্ন ধৰণৰ টপিক বিলাক এটা গোটেইবিলাক প্ৰ্যাকটিক্যালি আলোচনা কৰি আছো তোমালোকে চেনেলটো ভিজিট কৰি চাই লব পাৰিবা আৰু যদি এই নোটখিনি বাই কৰিব বিচাৰা নোটখিনি তোমালোকে বাই কৰি লবা ইট উইল ডেফিনেটলি হেল্প ইউ টু স্কোৰ এ গুড মাৰ্কস ওকে তাৰ পিছত আমি আহিছো ইয়াতে কি আছে আকৌ নেটৱৰ্ক প্ৰটোকলৰ কথা দিলে TCPৰ কথা দিলে HTMLৰ কথা দিলে আৰু ইয়াতে MySQLৰ কথা দিলে তো তোমালোকে ইয়াতে আইডিয়া এটা পালানে কোৰ পৰা ম্যাক্সিমাম কোৱেশ্চন দি আছে তো এই গোটেই মই পেপাৰ এনালাইসিস ভিডিওটো লৈ আহিছো ইয়াতে যদি চোৱা আৰু দিছে যে এক্সপ্লেইন দা লিষ্ট অফ HTML আৰু দিছে এট্ৰিবিউটৰ কথা দিছে তাৰ পিছত দিছে যে বিটুইন ক্লজৰ কথা MySQLৰ কথা হৈছে এইটো ডাটাবেছৰ কথা এনেকুৱা ধৰণৰ এজ ইট ইজ কোৱেশ্চন গোটেই বিলাক মোৰ কি হৈছে মই এই মোৰ যেটো নোটটো আনিছো ন তাত মই ইয়াতে দিয়া আছে তোমালোকে নোটটো যদি বাই কৰি লোৱা না তাৰ পৰা ল'ব পাৰিবা এন্ড যদি মই পাৰো মই ইয়াতে কোৱেশ্চন আনসাৰ বিলাক কিছুমান ডিসকাস কৰিবলৈ চেষ্টা কৰিম কমেন্ট সেকশনত জনাবা তোমালোকে মোৰ এই ভিডিও বিলাক কেনেকুৱা পাই আছা আৰু কমেন্ট সেকশনত জনাবা যে তোমালোকক কেনেকুৱা ধৰণৰ কন্টেন্টৰ প্ৰয়োজন আছে আৰু ভিডিওটো ভাল পালে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবা তাৰ পিছত চোৱা যে এটো এৰেজৰ কথা উদিছে এৰেজটো কি হয় প্ৰগ্ৰামিং চেপ্টাৰৰ ইউজাৰ ডিফাইন্ড ফাংচন এটো প্ৰগ্ৰামিংৰ হয় ডাইনামিক মেমৰি এলোকেশন এটো প্ৰগ্ৰামিংৰ ফালৰ হয় এই প্ৰগ্ৰামিংৰ গোটেইবিলাক কনসেপ্টটো মই এটা কৈ পঢ়াই থৈ দিছো গোটেইবিলাক মই প্ৰ্যাকটিক্যাল ডিসকাস কৰিছো এই প্ৰগ্ৰামিং বিলাক মই এনেকুৱা নহয় মই অলৰেডি মোৰ জুনে আগৰ পৰা লেকচাৰ বিলাক চাইছে তেওঁলোকে জানে যে দীপাংকৰ ছাৰে বা দীপাংকৰ দাই কি কৰে টপিক বিলাক ন এনেকুৱা কৈ আমাক কনসেপ্ট বিলাক থিওৰি বেলাই বুকৰ দৰে নপঢ়ায় আমাক গোটেইবিলাক প্ৰ্যাকটিক্যালি দেখুৱায় মই একেবাৰে HTML কোডিং কৰি দেখুৱাও এটো আমাৰ যেটো VS কোড আছে এতে মই কৰি দেখুৱা গোটেইবিলাক বস্তু বুজি পাইছা এই প্ৰগ্ৰাম বিলাকো কৰি দেখুৱাইছো মই ঠিক আছে তাৰপিছত আমাৰ ইয়াতে আকৌ প্ৰগ্ৰামিং ৰিলেটেড কোৱেশ্চন আহিল আৰু ইয়াতে যদি তুমি চাই লোৱা ইয়াতে আকৌ MySQLৰ কোৱেশ্চন আহিছে বুজি পাইছা ইয়াতে যদি চোৱা ফ্লো চাৰ্ট অফ ফাইন্ডিং এটো আকৌ প্ৰগ্ৰামিংৰ কোৱেশ্চন আহিছে তাৰপিছত কৈছে একেবাৰে ইজি কোৱেশ্চন আহিছিল দে মই যদি ক'বলৈ যাও এখন পেপাৰত গ্লোবাল ভেৰিয়েবলৰ কথা কৈছিলে এই গোটেইবিলাক মই আলোচনা কৰিছো আৰু মোৰ নোটছতে এই গোটেইবিলাক এটা কোৱেশ্চন আনসাৰ প্ৰভাইড কৰা আছে ইয়াতে চাই লোৱা তোমালোকে আকৌ তোমাৰ কি আহিলে HTML কোৱেশ্চন আহিলে তাৰপিছত ইয়াতে HTML কোৱেশ্চন আহিলে ইয়াতে আৰু এটা C প্ৰগ্ৰাম এটা লিখিব দিছে জাস্ট প্ৰিন্ট কৰিব দিছে এইটো এনেকুৱা ধৰণৰ ইজি কোৱেশ্চন আৰু কোত আহিব এনেকুৱা ধৰণৰ ইজি কোৱেশ্চন প্ৰগ্ৰাম বিলাক মই তোমাক প্ৰ্যাকটিক্যালি দেখুৱাইছো ভিডিও বিলাক চাবা এই আই বাটনত লিংক বিলাক পাই যাবা ঠিক আছে বা ডেসক্ৰিপচন সেকশনত যাওচোন তাতেও পাবা চেনেলটো ভিজিট কৰা গোটেইবিলাক পাই যাবা এইটো লুপৰ কথা আহিলে এই লুপ চেপ্টাৰটোৰ পৰা ডাইৰেক্ট কোৱেশ্চন দি দিছে এইটো লুপ চেপ্টাৰটো কোড আছে এইটো ইন্ট্ৰোডাকচন টু লুপ এইটো এই গোটেইবিলাক মই আলোচনা কৰিছো
ঠিক আছে নেক্সট ইয়াতে আকৌ আমাৰ কি আহিলে ডাটাবেছৰ কোৱেশ্চন আহিলে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কিয়ৰ কাৰণে আমাৰ ডাটাবেছত এনেকুৱাকৈ টেবুলাৰ ফৰ্মত কোৱেশ্চন আহিব আমাক এনেকুৱাকৈ টেবুল দিয়া থাকিব যিবিলাক মই অলৰেডি ডিসকাস কৰিছোঁ এনেকুৱা ধৰণৰ টেবুল দিয়া থাকিব এনেকুৱাকৈ টেবুল দি থকাৰ পিছত আমাৰ ইয়াতে কি ক'ব ৰাইট এ কুৱেৰি আমাক কিছুমান কুৱেৰি লিখিব দিব আচ্ছা কুৱেৰি কি বস্তু প্ৰথম ভিডিঅটো যদি এইটো চাইছা না একো বুজি নাপাবা তোমালোকে মোৰ প্লেলিষ্ট কন্টিনিউ কৰা মই বাৰে প্ৰতিবাৰ তোমালোকক সাজেষ্ট কৰি আছো প্লেলিষ্ট কন্টিনিউ কৰা আৰু কুৱেৰি বিলাক ইয়াৰ পৰা তোমালোকে লিখিব লাগিব এই টেবুল কিখনত তোমালোকে কুৱেৰি বিলাক সাপোজ ক'ব যে ডিসপ্লে দা ম্যাক্সিমাম এন্ড মিনিমাম স্যালাৰিজ অফ দা কোচেছ এই যিখন টেবুল থাকিব এই টেবুলখনৰ পৰা ক'ত গ'ল এই টেবুলখনৰ পৰা কোচৰ স্যালাৰি কিমান এইটো স্যালাৰি টেবুল হয়নে নহয় এখন স্যালাৰি টেবুল এই কোচৰ স্যালাৰি কিমান হেতু ইয়াতে কাউন্ট কৰিব দিব এনেকুৱা ধৰণৰ কিছুমান এসকিউএল কুৱেৰি থাকে এনেকুৱা ধৰণৰ বস্তুবিলাক দিব তো ডাটাবেছৰ ওপৰত ম্যাক্সিমাম কোৱেশ্চন আহিব বুলি তোমালোকে ধৰি লোৱা ডাটাবেছত এনেকুৱাকৈ শেষত কি হ'ব এনেকুৱাকৈ টেবুল দিব আৰু টেবুলৰ ফালৰ পৰা এই কোৱেশ্চনছবিলাক ফাইন্ড আউট কৰিব দিব আৰু আচ্ছা তোমালোকৰ এইবিলাক যদি দেখি পলে যে মই ইয়াতে এটা কথা কওঁ সকলোতকৈ ইজি হৈছে এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক এই কুৱেৰিবিলাক লিখাটো এইবিলাক মুখস্থ কৰিব নালাগে জাস্ট টেবুলখন দেখি পেলাই আমি কৰিব পাৰো তোমালোকে মেথছত এই ষ্টেটিষ্টিক্স পাৰ্টটো পাইছা আমি যে মিন মিডিয়ান এভাৰেজ এইবিলাক যে কাউন্ট কৰো এনেকুৱা ধৰণৰ টপিক এইবিলাক বহুত ইজি হয় তোমালোকে মোৰ প্লেলিষ্ট কন্টিনিউ কৰিবা এনেকুৱা ধৰণৰ বস্তুবিলাক বুজি পাবা ঠিক আছে তো ইয়াতে তোমালোকে এতিয়া এটা আইডিয়া পালানে পোৱা নাই এইখন 2024 কুৱেশ্চনত কেনেকুৱা ধৰণৰ কুৱেশ্চনবিলাক বেছিকৈ আহিছে আমি কি গম পালো HTML ৰ ওপৰত বেছি হাই প্ৰিফাৰেন্স নেক্সট ডাটাবেছ নেক্সট নেটৱৰ্ক এইকেইটাৰ ওপৰত বেছি প্ৰায়োৰিটি আৰু আমাৰ প্ৰগ্ৰামিঙত একেবাৰে বেসিক প্ৰগ্ৰামিং কিছুমান দি থৈ দিছে বুজি পাইছা তো এই পেপাৰখন ডিসকাস কৰাৰ মতো এইটোৱে আছিল যে আমি এটা আইডিয়া লৈ লওঁ যে কম্পিউটাৰ সায়েন্সখন এনে পঢ়ি থাকিলেও তো নহয় মই প্লেলিষ্টৰ পৰা পঢ়ি আছা কিন্তু কুৱেশ্চন কেনেকুৱা প্যাটাৰ্নত আহে হেতুটো জানিব লাগিব ন তো কুৱেশ্চন প্যাটাৰ্নৰ হিচাপত আমি পঢ়িব লাগিব স্মাৰ্ট ষ্টাডি ইম্পৰ্টেন্ট আৰু তোমালোকে যদি পাৰা নোটখিনি বাই কৰি ল'বা এইখিনি স্ক্ৰিনত দেখা পাইছা এইটো যেটো মোৰ ইউপিআই নাম্বাৰটো আছে ইয়াতে তোমালোকে পেমেন্ট কৰিবা তাৰ এটা স্ক্ৰিনশ্বট ল'বা আৰু এই WhatsApp নাম্বাৰটো পঠাই দিবা নোটখিনি তোমালোকে PDF ফৰ্মত পাবা ঘৰতে বহি পঢ়ি থাকিব পাৰিবা ঠিক আছে ইয়াতে আইডিয়া পালা আৰু যদি এতিয়ালৈকে মোৰ প্লেলিষ্ট কন্টিনিউ কৰা আই এম জাস্ট সাজেস্টিং ইউ জাস্ট গো টু মাই চেনেল এন্ড জাস্ট কন্টিনিউ দা প্লেলিষ্ট গোটেইবিলাক বস্তু ধুনীয়াকৈ বুজি পাবা পেন পেপাৰ লৈ বহিবা মাৰ্ক কৰিবা নোট কৰিবা গোটেইবিলাক বস্তু অতি সহজভাৱে বুজি পাবা ঠিক আছে ভিডিওটো যদি ভাল লাগিছে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা কাৰণ নতুন ভিডিও আপলোড কৰিলে আছে লেটেষ্ট আপডেটবিলাক তোমালোকে পোৱা ইয়াৰ নেক্সট ভিডিওত কেনেকুৱা ধৰণৰ পেপাৰখন কোনটো ইয়াৰ পেপাৰ ডিসকাস কৰিব লাগিব কমেন্ট সেকশনত জনাবা আৰু কোৱেশ্চন আনসাৰ তোমালোকক লাগিব নেকি ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন আনসাৰ হেতু মোক কমেন্ট সেকশনত জনাবা ঠিক আছে তো আজি বাৰু ইয়াতে এৰিছো ধন্যবাদ